নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। ADRE 3.0 যিটো 26,500টা পদ আছে, তাৰ যিটো অফিচিয়েল চিলেবাছ হয় তাৰ আপডেটসমূহ আহি গৈছে। চ' অফিচিয়েল চিলেবাছটো কেনেকুৱা ধৰণৰ হ'ব, তাৰ অফিচিয়েল চিলেবাছ মই আপোনালোকক দেখাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব, চিলেবাছ সম্পৰ্কে ডিছকাছ কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, লগতে আপোনালোকে তেওঁলোকক ADRE যিটো চিলেবাছ সম্পৰ্কে আপডেটসমূহ পাই যাব। চ' ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব হৈছে এখন আপোনালোকে অফিচিয়েল নটিছ হয়। আপোনালোকে তেনেকৈ দেখিব হৈছে ADRE চিলেবাছ সম্পৰ্কে দুখনকৈ নটিছ আছে, মানে গ্ৰেড 3, গ্ৰেড 4, এখন গ্ৰেড 3, এখন গ্ৰেড 4। চ' মই যিখন চিলেবাছ কেইখন হয়, মই চিলেবাছ কেইখন আপোনালোকক জনাই দিয়া হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যিটো আপোনালোকে নিশ্চয় ADRE 3.0 কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, কিয়নো আপোনালোকৰ এনেকুৱা এটা টাফ কম্পিটিশ্যন। চ' প্ৰিপেৰেশ্যনসমূহ এতিয়াৰ পৰাই কৰিব লাগিব। চ' প্ৰিপেৰেশ্যনসমূহ এতিয়াৰ পৰা কৰিবৰ বাবে আমাৰ টীমৰ তৰফৰ পৰা ADRE 3.0 বাবে গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰ কাৰণে হ'ব। তাৰ কাৰণে এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰে। যদি আপোনালোকে কোৰ্চটো পঢ়ে, তেতিয়া আপোনালোকে বেলেগ কোনো কিতাপ পঢ়া বা বেলেগ কোনো কোৰ্চ বাই কৰাৰ দৰকাৰ নাই। এই কোৰ্চটো পঢ়িলে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব। চ' এই কোৰ্চটোত আপোনালোকে কি লাভ কৰিব, মই আপোনালোকক সেইটো পোনপ্ৰথমে জনাই দিছোঁ। ইয়াত আপোনালোকে পাব 10,000 প্লাছ আপোনালোকক কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব গোটেইখিনি ছাবজেক্টৰ। আৰু আছামিজ আৰু ইংলিছ মিডিয়াম দুইটা মাধ্যমতে লাভ কৰিব। আৰু আপোনালোকৰ প্ৰতিটো ছাবজেক্টৰ A to Z আপোনালোকে টপিকৰ এনালাইচিছ লাভ কৰিব। মানে অকল যে কুৱেশ্যন পাব তেনেকুৱা নহয়, কুৱেশ্যন যে এনচাৰ পাব তেনেকুৱা নহয়। আপোনালোকে প্ৰতিটো ছাবজেক্টৰ যিখিনি টপিক থাকে, মেইন টপিক থাকে, সেই যিখিনি টপিক হয়, যেনেকৈ ৰিজনিঙৰ 12-13টা টপিক আছে, তেনেকুৱা ধৰণৰ টপিকবিলাকৰ আপোনালোকৰ এনালাইচিছ পাব, ডিটেইল এনালাইচিছ, মানে সেই টপিকখিনিৰ ওপৰত লিখা থাকিব, কেনেকৈ কৰিব লাগে, সকলোখিনি আপোনালোকে লাভ কৰিব। লগতে মেথমেটিক্স পাব, ৰিজনিং পাব, জেনেৰেল ষ্টাডিজ, জেনেৰেল নলেজ, ছ'চিয়েল ষ্টাডি গোটেইখিনি লাভ কৰিব। আৰু লগতে আপোনালোকে যিখিনি আপোনালোকৰ যিখন GK দুই ধৰণৰ পাব, এখন আপোনালোকৰ অসমৰ ক্ষেত্ৰতো পাব, লগতে ইণ্ডিয়া ৱৰ্ল্ডৰ সকলোখিনি লাভ কৰিব। লগতে আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰো ইয়াত লাভ কৰিব পাৰিব। 12-13খন আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব, কিমান দূৰ আপোনালোকে প্ৰিপেৰেশ্যনসমূহ আগবাঢ়িছে সেইখিনিও লাভ কৰিব পাৰিব। লগতে previous year কুৱেশ্যন উইথ এনচাৰো লাভ কৰিব। আৰু এই যিটো কোৰ্চটো আপোনালোকৰ নতুন হয়, 2026-27 বৰ্ষৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে, ৰিচেণ্ট এতিয়া প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' আপোনালোকে বাই কৰি ল'ব পাৰে। আৰু বাই কৰিবৰ কাৰণে আপোনালোকে যাৰ যিটো অৰিজিনেল প্ৰাইচ হৈছে 999 ৰুপিজ, কিন্তু আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে লিমিটেড টাইমৰ কাৰণে। চ' আপোনালোকে সোনকালে গৈ বাই কৰি লওক। এতিয়া ইয়াৰ বৰ্তমান প্ৰাইচ হয় 499 ৰুপিজ, কাৰণ 50% অফাৰ দি থকা হৈছে লিমিটেড টাইমৰ কাৰণে। চ' আপোনালোকে বাই কৰি ল'ব পাৰে। আৰু বাই কৰিবৰ কাৰণে আমাৰ যিটো হোৱাটছআপ নাম্বাৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে, 9707829180, তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল, নাইবা আপোনালোকে কল কৰিলে হ'ল। আপোনালোকে কল মেছেজ যি কৰে কৰিব পাৰে, তাৰ থ্ৰুদি আমি কণ্টেক্ট কৰি ল'ম, আপোনালোকে বাই কৰি ল'ব পাৰিব। চ' নাম্বাৰটো স্ক্ৰীণত দি দিয়া হৈছে। চ' এটা আপোনালোকে এই কোৰ্চটো বাই কৰি ল'ব পাৰিব, কিয়নো এই কোৰ্চটো যে মই এটা কথা আপোনালোকক ডাঠি ক'ব, এই কোৰ্চটো যে আপোনালোকে বাই কৰিলে পঢ়ে, আপোনালোকে বেলেগ কোনো কোৰ্চ কৰা বা বেলেগ কোনো পঢ়াৰ কোনো দৰকাৰ নাথাকে। ইয়াত সকলোখিনি ছাবজেক্ট বা সকলোখিনি ষ্টাডি মেটেৰিয়েল ইয়াত এভেইলেবল কৰি দিয়া হৈছে, যে আপোনালোকে কোনো তাত মানে পঢ়াৰ পিছত আপোনালোকে নিজে ক'ব লাগিব যে এইটো টপিক বোলে ইয়াত নাই পোৱা বুলি কোনো আপোনালোকে ক'ব নোৱাৰে, যে আমি যে এইটো টপিক ইয়াত নাপালোঁ বা আপোনালোকে এইটো টপিক দিয়া নাই বুলি আপোনালোকে ক'ব নোৱাৰে। সকলোখিনি টপিক ইয়াত ইনক্লুড কৰি থোৱা আছে। আৰু লগতে আপোনালোকে যে ভাবে যে অকল ADRE কাৰণে এই কোৰ্চটো বুলি নহয়, আপোনালোকে বেলেগ যদি কিবা এক্সাম দিব বিচাৰে তাৰ কাৰণেও এই কোৰ্চটো কৰিব, কাৰণ সকলো এক্সামৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' এতিয়া আহিলোঁ মেইন যিটো ভিডিঅ'লৈ, তাৰ যিখিনি চিলেবাছ হয় তাৰ সম্পৰ্কে আহিছোঁ। ইয়াৰ যিটো চিলেবাছ সম্পৰ্কে যে মই ক'বলৈ যাওঁ, পোনপ্ৰথমে আমি যিখন গ্ৰেড 4 লেভেলৰ চিলেবাছ তাৰ সম্পৰ্কে মই আপোনালোকক ডিছকাছ কৰি দিছোঁ। ইয়াত আপোনালোকে দেখিছে গ্ৰেড 4 লেভেলৰ কি পৰিব মই আপোনালোকক জনাই দিছোঁ। ইয়াত পৰিব গ্ৰেড 4 লেভেলৰ যিখিনি 8 পাছৰ এক্সাম হয়, যেনেকৈ আপোনালোকে জানে ADRE 8 পাছ কৰিলেও এপ্লাই কৰিব পাৰে, আৰু যিটো 10 পাছ হয় 10 পাছ কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰে। সেই দুই ধৰণৰ এক্সাম পৰিব। সেই দুই ধৰণৰ এক্সাম সম্পৰ্কে মই আপোনালোকক জনাই দিছোঁ। ইয়াৰ যিটো চিলেবাছ হয়, সেই চিলেবাছটো মই জনাই দিছোঁ। বিশেষকৈ 8 পাছৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰেড 4 এক্সাম হয়, আৰু 10 পাছৰ ক্ষেত্ৰত হয়। আৰু 8 পাছ 10 পাছৰ যিখিনি চিলেবাছ হয় এইটো জনাইছোঁ। মেইনলি আপোনালোকৰ ইংলিছৰ আহিব কুৱেশ্যন, ইংলিছ গ্ৰামাৰৰ যিখন জেনেৰেল ইংলিছ গ্ৰামাৰৰ কুৱেশ্যন আহিব। আৰু এই যিটো চিলেবাছ, এই চিলেবাছৰ ওপৰত বেছ কৰি আপোনালোকৰ আমি যিটো কোৰ্চটো লঞ্চ কৰিছোঁ। চ' আমাৰ কোৰ্চটো আপোনালোকে বাই কৰিলে সকলোখিনি চিলেবাছৰ ওপৰত A to Z গম পাই যাব। লগতে চিলেবাছসমূহ আপোনালোকে পাই যাব। যদি আপোনালোকে কোৰ্চটো বাই কৰিলে, আমি আপোনালোকক এই চিলেবাছকেইখনো প্ৰভাইড কৰি দিম। ইংলিছ পাব, লগতে ছ'চিয়েল ষ্টাডি কুৱেশ্যন আহে, আৰু মেথমেটিক্সৰ কুৱেশ্যন আহে, জেনেৰেল নলেজৰ কুৱেশ্যন আহিব, আৰু মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিঙৰ কুৱেশ্যন আহিব। এই চিলেবাছ যেনেধৰণৰ হয় তেনেধৰণৰ ওপৰতে ভিত্তি কৰি বনোৱা হৈছে আমাৰ যিটো কোৰ্চ হয়। সেই কোৰ্চটো বাই কৰিবলৈ মই নাম্বাৰ দি থৈ আছে স্ক্ৰীণত, তাত আপোনালোকে মেছেজ কৰিলে হ'ল, নাইবা কল কৰিলে হ'ল, পাই যাব।
আৰু ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। চ' ন'টিছখন আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। ন'টিছখন সেইখন আপোনালোকৰ ADR গ্ৰেড 4ৰ ক্ষেত্ৰত হয়। আৰু এই যিটো গ্ৰেড 3ৰ ক্ষেত্ৰত মই জনাব বিচাৰিছোঁ, গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকৰ 3 ধৰণৰ থাকে। পোনপ্ৰথমে যিটো 12 পাছৰ কাৰণে এক্সাম পাতে, আৰু লগতে আপোনালোকৰ BA পাছৰ কাৰণে আপোনালোকৰ এটা এক্সাম হয়, আৰু লগতে আপোনালোকৰ যিটো ড্ৰাইভাৰৰ ক্ষেত্ৰৰ কাৰণে এটা এক্সাম হয়, মানে গ্ৰেজুৱেশ্যনৰ কাৰণে হয়, 12 পাছৰ কাৰণে হয়, আৰু আপোনালোকৰ ড্ৰাইভাৰৰ ক্ষেত্ৰত হয়। আৰু ইয়াৰ প্ৰতিটো দিশে ছ'চিয়েল ষ্টাডি, জেনেৰেল নলেজ, লজিকেল ৰিজনিং, মেণ্টেল এবিলিটি কুৱেশ্যনখিনি আপোনালোকে চাই ল'ব পাৰে। তাৰপৰা জেনেৰেল ইংলিছ, ৰিজনিং, কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজ এইখিনি পাব। আৰু ইয়াৰ ক্ষেত্ৰত ডিউৰেশ্যন 3 ঘণ্টা হয়, আৰু টোটেল কুৱেশ্যন 150 থাকিব, আৰু টোটেল মাৰ্কছ 175 থাকিব। চ' এইখিনি ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। আৰু ইয়াৰ ক্ষেত্ৰত পেটাৰ্ণ অফ এক্সাম ৰিটেন টেষ্ট হ'ব। আপোনালোকে নিশ্চয় গম পায় ৰিটেন টেষ্টৰ মাধ্যমে আপোনালোকক এক্সাম ফাৰ্ষ্ট টাইম দিব লাগিব। আৰু এইখন চিলেবাছ আপোনালোকে ধুনীয়াকৈ দেখিছে, এখন গ্ৰেড 3 চিলেবাছ হয়। প্ৰথম যিখন হৈছে গ্ৰেড 4 চিলেবাছ হয়, আৰু দুইখন আপোনালোকক মই চিলেবাছ দেখাই দিলোঁৱেই। চ' এইখন চিলেবাছৰ ওপৰতে ভিত্তি কৰি আপোনালোকে এক্সামসমূহ দিব লাগিব। আৰু আপোনালোকে নিশ্চয় গম পায় এক্সামসমূহত কেনেকুৱা এটা টাফ কম্পিটিশ্যন হয়। চ' আপোনালোকে প্ৰিপেৰেশ্যনসমূহ এতিয়াৰ পৰা কৰিলেহে আপোনালোকে পাৰিব, কিয়নো আপোনালোকে ভেকেঞ্চি আহিব বুলি অপেক্ষা কৰি থাকিলে নহ'ব, কাৰণ ভেকেঞ্চিসমূহ আপোনালোকে জানুৱাৰী মাহত অহা পূৰ্ণ সম্ভাৱনা আছে। চ' আপোনালোকে ADR যিখিনি 2.0 আছে সেইখিনি আপোনালোকে এপইণ্টমেণ্ট দিয়া লগালগ আপোনালোকৰ ADR ভেকেঞ্চি আহি যাব, কিয়নো আপোনালোকে নিশ্চয় দেখিছে আছাম পুলিচৰ এপইণ্টমেণ্ট দিয়াৰ পিছতে আছাম পুলিচৰ ভেকেঞ্চি ৰিলিজ কৰিছে। চ' তেনেদৰে ADR 2.0 এপইণ্টমেণ্ট দিয়াৰ পিছতে ADR 3.0 ভেকেঞ্চি ৰিলিজ হোৱাৰ সম্ভাৱনা আছে। চ' যদি আপোনালোকে অপেক্ষা কৰি থাকে তেতিয়াকৈ নহ'ব, কাৰণ এতিয়াৰ পৰাই আপোনালোকে পঢ়িব লাগিব, এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যন লাভ কৰিব, নিজৰ নামত এটা চাকৰি লাভ কৰিব পাৰিব। চ' তাৰ কাৰণে আপোনালোকে নিশ্চয় গম পায় আমাৰ টিমৰ তৰফৰ যিটো কৰ্চ বনাইছে এই কৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰে। আৰু বাই কৰিবৰ কাৰণে মই জনাই দিছোঁ এই চিলেবাছৰ ওপৰত, ডিটেইল চিলেবাছৰ ওপৰত ভিত্তি কৰি এইটো কৰ্চ প্ৰস্তুত কৰা হৈছে। চ' এই কৰ্চটো পঢ়াৰ পিছত মানে আপোনালোকে কোনো ক'ব নোৱাৰে যে এইটো পইণ্ট নাই পোৱা বুলি, কাৰণ সকলো পইণ্ট আপোনালোকে ইনক্লুড কৰা হৈছে। আৰু বেলেগ কোনো আপোনালোকৰ কিতাপ পঢ়া, বেলেগ কোনো পঢ়া দৰকাৰ নাই, কৰ্চটো ভালদৰে পঢ়ক, ডাইৰেক্ট চিলেকশ্যন লাভ কৰিব পাৰিব, কোনো কথা নাই। আৰু ইয়াত আপোনালোকৰ যিটো মই ডিটেইলছখিনি জনাই দিলোঁৱেই। আৰু এই ক্ষেত্ৰত আপোনালোকে যিখিনি হয় এই কৰ্চটো বাই কৰিলে মই নাম্বাৰটো আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে, 9707829183, তাত মেছেজ কৰিলেও হ'ল, তেতিয়াও আপোনালোকে পাৰিব, না কল কৰিলেও পাই যাব কৰ্চটো। আৰু ডিটেইলছখিনি দেখা হৈছে, আৰু মই আপোনালোকক ডিটেইলছখিনি জনাই দিছোঁৱেই। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ ছাবজেক্টখিনি বা চিলেবাছ সম্পৰ্কে মই আপোনালোকক জনাই দিলোঁৱেই। চ' যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু মই চিলেবাছ সম্পৰ্কেও আপোনালোকক অৱগত কৰালোঁ। আৰু মই এতিয়া আহিলোঁ আপোনালোকে যিটো কৰ্চৰ প্ৰাইচ হয়, মই প্ৰাইচটো আপোনালোকক আকৌ এবাৰ জনাই দিছোঁ। ইয়াৰ যিটো অৰিজিনেল প্ৰাইচ হয় 999 ৰুপিজ, কিন্তু আপোনালোকক মই লিমিটেড টাইমৰ কাৰণে অফাৰ দি থকা হৈছে আমাৰ টিমৰ তৰফৰ পৰা। চ' আপোনালোকে অফাৰটো সোনকালে, যিমান পাৰে সোনকালে বাই কৰি লওক, তেতিয়া আপোনালোকে অফাৰটো এপ্লিকেবল হ'ব, কাৰণ যিমানে দেৰি হৈ গৈ সেই অফাৰটো নাথাকিবও পাৰে। চ' আপোনালোকে সোনকালে গৈ বাই কৰি লওক, অফাৰটো আপোনালোকে যিটো সুবিধা হয় সেইটো লাভ উঠাওক। 499 ৰুপিজ হয় বৰ্তমান। চ' আপোনালোকে ইয়াত কোনো টেনশ্যন ল'ব নালাগে, ডাইৰেক্ট আপোনালোকে বাই কৰি ল'ব পাৰিব। বাই কৰিলে আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ক এতিয়াৰ পৰাই, তেতিয়াহে আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব, কাৰণ এতিয়াৰ পৰাই পঢ়া শুনা ষ্টাৰ্ট কৰিলেহে চিলেকশ্যন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। চ' আজি ভিডিঅ' ইমান, যদি ভিডিঅ'টো